Fuck Netanyahu and fuck Zionism. Free Palestine. Donald Trump's administration is pushing Congress to approve a new $1 billion weapons package for Israel. তৃতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈ গৈছে কিন্তু ৰাইজে এতিয়ালৈকে ৰিয়েলাইজ কৰিব পোৱা নাই কাৰণ তৃতীয় বিশ্বযুদ্ধ অলপ ব্যতিক্ৰমী হ'ব দেখা যাব এটা কিন্তু তলে তলে আৰু এটা দেখা না যাব কিন্তু হৈ আছে তেনেকুৱা হৈ আছে তৃতীয় বিশ্বযুদ্ধ যেটো নেকি আৰম্ভ হৈছে এবছৰ আগতে আৰু এই তৃতীয় বিশ্বযুদ্ধৰ দুটা পক্ষ হ'ল এটা হ'ল USA আন এটা হ'ল হিউম্যানিটিয়ে স্বাধীনভাৱে জীয়াই থকাৰ কাৰণে যুদ্ধ কৰি আছে আৰু USA যুদ্ধ কৰি আছে নিজৰ লাভালাভৰ কাৰণে পেট্ৰলিয়ামৰ কাৰণে বিজনেছৰ কাৰণে আৰু নিজৰ গদি বছোৱাৰ কাৰণে কৰি আছে আৰু এই তৃতীয় বিশ্বযুদ্ধত USক সহায় কৰাৰ কাৰণে জায়নিষ্টে লাগি পৰিছে পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত এবছৰ ধৰি যুদ্ধ চলিলে বহুত নিৰীহ মানুহ মৰিলে বেঞ্জামিন নেতানিয়াহুৰ দ্বাৰা গণহত্যা হ'ল তাৰ পিছত সিজফায়াৰ হ'ল যোৱা কেইদিন আগত সকলোৱে ভাবিছিল সিজফায়াৰৰ দ্বাৰা এটা শান্তি আহিব কিন্তু সিজফায়াৰৰ আৰত এটা অন্য উদ্দেশ্য লুকাই আছিল যি উদ্দেশ্যৰ ফলাফল নেকি এতিয়াহে গম পালো The US will take over the Gaza Strip. গাজাত মাত্ৰ US এৰ ক্ষমতা থাকিব মানে কি গাজা দোকানৰ তেল চাবান মছলা নেকি যে খুজিলো আৰু পালো গাজা ইজ নট ফৰ সেল গাজা কেতিয়াও আমেৰিকাৰ হাতত গতাই দিয়া নহয় কিবা কাৰণত আমেৰিকাই ফুসলাই নাইবা হামাসক ইৰাণক ভয় দেখাই গাজা দখল কৰিব পাৰে কিন্তু গাজাত যিবৰ আছে গাজাৰ প্ৰকৃত নাগৰিক গাজাৰ ৰক্ষক পেলেষ্টাইনৰ ৰক্ষক তেওঁলোক কেতিয়াও গাজা এৰি নিদিয়ে আমেৰিকাক যদি দখল কৰেও আমেৰিকা তথাপিও যুদ্ধ এটা হ'ব যেটো নেকি বিশ্বযুদ্ধ হৈ আছিল তাৰ পহৰ বিশ্বই পাব যে আসলতে এয়াই আছিল তৃতীয় বিশ্বযুদ্ধ আৰু তৃতীয় বিশ্বযুদ্ধৰ এয়া হ'ল জুইকুৰা বিশ্ব USA সুপাৰ পাৱাৰ হিচাপে মানিব পাৰে কিন্তু মই খেন্তাও নামানো সুপাৰ পাৱাৰ হলে সুপাৰ পাৱাৰৰ দৰে কাম কৰিব লাগিব সুৰৰ দৰে কাম কৰিলে নহব সুপাৰ পাৱাৰে পৃথিৱীত যুদ্ধ লগাৰ কাৰণে চেষ্টা কৰি থাকে নিজৰ বিজনেছ বনোৱাৰ কাৰণে যুদ্ধ লগাই দিয়াৰ কাৰণে চেষ্টা কৰে তেনেকুৱা প্ৰমাণ বহুত আছে টেৰৰ ওয়াৰৰ নামত বহুত নিৰীহ মানুহক মাৰিলে হত্যা কৰিলে গণহত্যা হ'ল প্ৰকৃততে USA যে সুপাৰ পাৱাৰ নহয় তাৰ এটা উদাহৰণ দিছো যদি সুপাৰ পাৱাৰ হল হেতেন তেনেহলে হামাস আৰু ইজৰাইলী ফৰ্চৰ মাজত যুদ্ধ হোৱাৰ ফলত গাজাত যিমান ক্ষতি হ'ল বিল্ডিং নষ্ট হ'ল সেই নষ্টৰ ক্ষতিপূৰণ ইজৰাইলৰ পৰা নি দিলে হয় গাজাক কাৰণ গাজাই ইজৰাইলৰ ক্ষতি কৰা নাই হামাজকতো ইজৰাইল আৰু আমেৰিকা টেৰৰিষ্ট বুলি মানে সো এজন টেৰৰিষ্টে যদি ভাৰতবৰ্ষত আহি পলাই থাকে আৰু আমেৰিকা যদি এয়াৰ ষ্ট্ৰাইক কৰি ভাৰতবৰ্ষৰ ক্ষতি কৰে ভাৰতৰ বিল্ডিং নষ্ট কৰে আমেৰিকাই USA যিজনে ষ্ট্ৰাইক কৰিব ভাৰতবৰ্ষত সেইজনে জৰিমনা দিব লাগিব নে নাই সেয়া কি এই মালখিনি নাই নেকি USৰ মূৰত ডোনাল্ড ট্ৰাম্পৰ মূৰত আছে থাকিও ইয়াতে কাহিনীটো বেলেগ মানে যুদ্ধটো ইজৰাইলে কৰা নাই না হামাজৰ লগত যুদ্ধটো আমেৰিকাই কৰাইছে ইজৰাইলীৰ দ্বাৰা বুজিব লাগে এইব বিশ্বাস নহয় চাই থাকক তৃতীয় বিশ্বযুদ্ধৰ এক নতুন চেপ্টাৰ আৰম্ভ হ'ল গাজা দখল কৰাৰ দ্বাৰা ডোনাল্ড ট্ৰাম্পে গাজা দখল কৰাৰ আপ্ৰাণ চেষ্টা কৰিব কাৰণ গাজা ইম্পৰ্টেণ্ট হয় মিডল ইষ্টত ক্ষমতা ৰখাৰ কাৰণে আৰু গাজাৰ যিবোৰ ৰক্ষক আছে সেইবোৰ কেতিয়াও নামানে ভয় দেখাইও যদি দখল কৰে 5 বছৰ 10 বছৰ 20 বছৰ পিছত হলেও আমেৰিকাক তাৰ পৰা ব্যাকফুটত যাব লাগিব যেনেকৈ আফগানিস্তানৰ পৰা গৈছে ইজৰাইল আৰু হামাজৰ মাজত যি যুদ্ধ হ'ল তাৰ বিষয়ে কিছু গদি মিডিয়াই আমাক ভুল নিউজ দেখালে মিছা নিউজ ফেক নিউজ দেখালে সেয়া দেখি আমাৰ কিছু অন্ধভক্তই ভাবিলে কি হামাজ তো টেৰৰিষ্ট হয় পেলেষ্টাইনে দোষী হয় ইজৰাইলে মানে নিৰ্দোষী তেনেকুৱা তেতিয়াহে বুজি পাব যেতিয়া মূল কথা হ'ল যুদ্ধৰ দ্বাৰা ন্যায় পোৱা যায় কিন্তু ক্ষতি আৰু ক্ষতি সেই কাৰণে শান্তি চুক্তি অতি প্ৰয়োজনীয় আৰু শান্তি চুক্তিক বহুত প্ৰাধান্য দিছে আমাৰ ইছলাম ধৰ্মত সেয়ে ইছলাম ধৰ্মীয় ব্যক্তিসকলেও শান্তি চুক্তিৰ পিনেই যেন থাকে আৰু শান্তিপ্ৰিয়ভাৱে বসবাস কৰাৰ যেন চেষ্টা কৰে আৰু অসমৰ ৰাইজক কৈছো ইণ্টাৰনেশ্যনেল নিউজবোৰ অসমৰ নিউজ পৰ্টেলত যেন নাচায় ফেক বেছিভাগ থাকে ইণ্টাৰনেশ্যনেল নিউজ চেনেল আছে সেইবোৰত চাওক ভাৰতবৰ্ষৰো কিছু নেশ্যনেল নিউজ চেনেল আছে সেইবোৰো গদি মিডিয়া হয় দেখাই বেলেগ এটা কমন সেন্স থাকিব লাগে ইজৰাইলী সেটেলাৰে যে যিবোৰ প্ৰিজনাৰ বনালে পেলেষ্টাইনিক সেইবোৰৰ লগত কি অত্যাচাৰ কৰিছে সেক্সুৱেল এবিউজ কৰিছে হত্যা কৰিছে বহুত কিবা কিবি কৰিছে কিন্তু হামাজে যেতিয়া ৰিলিজ কৰি দিলে ইজৰাইলী প্ৰিজনাৰক সেইবোৰ কিন্তু একদম স্মাইলি ফেচৰ দ্বাৰা গ'ল হাই হেল্ল' কৰি গ'ল মানে বেলেগ এটা বন্ডিং সৃষ্টি হৈছে হামাজৰ লগত হামাজক মই ভাল বুলি কোৱা নাই কিন্তু দেই হামাজৰ বিষয়ে ইমান ভালকৈ মই নাজানো কাৰণ মই তাতে নহয় নিউজে চাই আছোঁ মই কিন্তু যি দেখা পাইছোঁ
সেই ফালৰ পৰা কিন্তু হামাছ যুদ্ধ জিকিছে আৰু দিল ভিজিত লৈ আহে